অৰুণাচল চৰকাৰৰ নামচাই জিলা আৰক্ষীৰ অধীক্ষকে আজি অৰ্থাৎ 28 জানুৱাৰী তাৰিখে পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু দুৰ্ঘটনা কম কৰিবলৈ কঠোৰ পালনৰ বাবে তলত দিয়া নিৰ্দেশনাসমূহ জাৰি কৰিছে। পোহৰ প্ৰতিফলক স্থাপন কৰা। সকলো ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰে নিজৰ বাহনৰ পিছফালে পোহৰৰ প্ৰতিফলক স্থাপন কৰিব লাগিব। বিশেষকৈ ৰাতিৰ সময়ত দৃশ্যমানতা বৃদ্ধিৰ বাবে এইটো বাধ্যতামূলক। এই নিয়ম মানি চলাৰ বাবে এসপ্তাহৰ ৰেহাইৰ সময়সীমা প্ৰদান কৰা হৈছে। ইয়াৰ পিছত ডিফল্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঘাইপথত দিনৰ ভাগত পাৰ্কিং। দিনৰ ভাগত ঘাইপথত ৰখাই থোৱা বাহনসমূহ বগা ৰেখাৰে চিহ্নিত কৰা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত ৰাখিব লাগিব। ৰাতিৰ বাবে পাৰ্কিং নিষিদ্ধ। ঘাইপথত কোনো বাহন ৰাতিটো ৰখাব নোৱাৰিব। এই ব্যৱস্থাৰ লক্ষ্য হৈছে সম্ভাৱ্য বিপদ ৰোধ কৰা। কাৰিকৰী বিফলতা আৰু সুৰক্ষাৰ ব্যৱস্থা। কাৰিকৰী বিজুতিৰ ক্ষেত্ৰত বাহনসমূহে আন পথ ব্যৱহাৰকাৰীক সতৰ্ক কৰিবলৈ সন্মুখ আৰু পিছফাল দুয়োটা দিশতে সঠিক প্ৰতিফলক প্ৰদৰ্শন কৰিব লাগিব। দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এই সাৱধানতা অতি গুৰুত্বপূৰ্ণ। পথ সুৰক্ষা বজাই ৰখা আৰু এই নিৰ্দেশনাসমূহ মানি চলাটো নিশ্চিত কৰাত আপোনালোকৰ সহযোগিতা অতি প্ৰয়োজনীয়। আনুগত্য নকৰাৰ ফলত কঠোৰ আইনী পৰিণতি হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, নামচাই আপডেট নিউজ।